Very good evening, all of you. আজি আমি আসাম হিষ্ট্ৰীৰ এটা গুৰুত্বপূৰ্ণ টপিকৰ বিষয়ে আলোচনা কৰিব গৈ আছো। টপিকটোৰ নাম হৈছে ফুলাগুৰি ধেৱা বা ফুলগুৰি ধেৱা। এই টপিকটো আমি ক্লাছ 10ত ছ'চিয়েল সায়েন্সত ডিটেইল পাইছিলো। ঠিক আছে, আমি ৰিভিজনৰ কাৰণে টপিকটো আজি আকৌ এবাৰ পঢ়িবলৈ লৈছো। খুব এটা ভেৰি ইম্পৰ্টেণ্ট টপিক হয় আমাৰ প্ৰতিটো এক্সাম পইণ্ট অফ ভিউৰ পৰা আৰু আহি থকা ফিলিমছৰ পাৰ্সপেক্টিভৰ পৰাও আসাম হিষ্ট্ৰী খুব বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, চ' আমি আৰম্ভ কৰিছো। আমি যেতিয়া ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছিলো তাত আমি এটা টপিক পাইছিলো, নাম আছিলে ৰিভল্ট অফ 1857। আমি কি পাইছিলো? ৰিভল্ট অফ 1857 এই টপিকটো আমি পাইছিলো, হয় না? ৰিভল্ট অফ 1857। চ' এইটো আমি গম পাইছিলো যে ইণ্ডিপেণ্ডেন্সৰ কাৰণে প্ৰথম কি আছিলে? ৰিভল্ট আছিলে। ঠিক আছে, টুৱাৰ্ডছ দ্য ইণ্ডিপেণ্ডেন্ট ইট ৱাজ দ্য ফাৰ্ষ্ট ৰিভল্ট। ঠিক আছে, তো ৰিভল্ট অফ 1857 কি হৈছিলে? চিপাহী বিদ্ৰোহ বুলি আমি যে অসমীয়াত জানিছিলো, হয় না? চিপাহী বিদ্ৰোহ। চ' এইটো কেতিয়া আৰম্ভ হৈছিল? তোমাৰ 10 মে। 10th মে ইয়াত আৰম্ভ হৈছিলে, হয় না? 10 মে তাৰিখে আৰম্ভ হৈছিলে। চ' ইয়াৰ কজ বহুত আছিলে, যেনেকে তোমাৰ ইমিডিয়েট কজ আৰু মেইন কজ। চ' এইটো কাৰণে মই এটা বেলেগকে ভিডিঅ'ত দি থোৱা হৈছে, সেইটো আপোনালোকে চাই ল'ব। ঠিক আছে, চ' ইয়াৰ ইমিডিয়েট কজটো কি আছিলে? যে ইন্ট্ৰডাকশ্যন অফ এনফিল্ড ৰাইফল, য'ত এটা ৰিউমাৰ আহিছিলে যে তাত কি আছে তোমাৰ পিগ আৰু কাউৰ কি চৰ্বি মানে ফেট মিক্স কৰা হৈছিলে, যিটো কাৰ্টিজ আছিলে বন্দুকৰ, সেইটো দাঁতেৰে কামুৰি খুলিব লাগে, তাৰ পৰা বন্দুকত লোড কৰিব লাগে। সেইটো আমি পাইছিলো, ধুনীয়াকৈ পঢ়ি আহিলো। এতিয়া এইটো হ'ল ইণ্ডিয়া লেভেলত, নেশ্যনেল লেভেলৰ এটা ৰিভল্ট হ'ল, যিটো তোমাৰ কৃষকসকলে আৰম্ভ কৰিছিলে। দেন ক'ত হৈছিলে তোমাৰ? এইটো আৰম্ভ কৰি তোমাৰ স্পাৰ্ক কৰিছিলে মিৰুতত। কৈছিলে মিৰুতত এইটো তোমাৰ স্পাৰ্ক হৈছিলে। অসমতো তেনেকুৱা এটা ৰিভল্ট আছিলে, যাক আমি ফুলগুৰি ধেৱা বুলি জানো। যাক আমি কি বুলি জানো? ফুলগুৰি ধেৱা। ফুলাগুৰি ধেৱা নাথিং বাট এটা ৰিভল্ট হয়। ফুলগুৰি ধেৱা এটা কি হয়? তোমাৰ ৰিভল্ট হয়, কৃষকৰ ৰিভল্ট। ঠিক আছে, তোমাক পিজেন ৰিভল্ট বুলি ক'ব পাৰা। পিজেন ৰিভল্ট যিটো তোমাৰ ফাৰ্ষ্ট আছিলে। ঠিক আছে, ব্ৰিটিছৰ এগেইনষ্টত, ব্ৰিটিছৰ এক্সপ্লইটেশ্যনৰ এগেইনষ্টত আৰম্ভ কৰা, অসমৰ কৃষকসকলে আৰম্ভ কৰা প্ৰথমটো বিদ্ৰোহ। ঠিক আছে, ইয়াত তোমাৰ কেতিয়া হৈছিলে, আমি কি কথা, কেনে কি হ'ল, গোটেইখিনি কাহিনী হিচাপে আমি এইটো চাই যাম। আমি জানিছিলো যে ব্ৰিটিছে কণ্ট্ৰল লৈছিলে বা টু কণ্ট্ৰল টু আছাম আফটাৰ ট্ৰিটি অফ ইয়াণ্ডাবু। ঠিক আছে, ইয়াণ্ডাবু ট্ৰিটিৰ পাছতে কি হৈছিলে? ইয়াণ্ডাবু ট্ৰিটি। ইয়াণ্ডাবু ট্ৰিটিৰ পাছতে কি হৈছিলে? আমাৰ ব্ৰিটিছখন আণ্ডাৰ কণ্ট্ৰল আহিছিলে, হয়নে? আণ্ডাৰ কণ্ট্ৰল অফ ব্ৰিটিছ আহিছিলে। আণ্ডাৰ কণ্ট্ৰল অফ ব্ৰিটিছ আহিছিলে কি? অসমখন, হয়নে? ব্ৰিটিছখন কি হৈছিল তোমাৰ? মানে আছামখন কি আছিলে? ব্ৰিটিছৰ কণ্ট্ৰল আহিছিলে আফটাৰ দ্য চাইনিং অফ ট্ৰিটি অফ ইয়াণ্ডাবু। অ'কে, চ' তাৰ পৰা তোমাৰ কি হ'ল? তেওঁলোকে আহোমৰ যিটো ৰোল আছিলে সেইটো ডিক্লাইন কৰি দিলে, মানে কমপ্লিট খতম কৰি দিলে। তাৰপৰা তেওঁলোকে নিজৰ যিটো এডমিনিষ্ট্ৰেটিভ চিষ্টেম, ঠিক আছে, দে ইন্ট্ৰডিউচ নিউ এডমিনিষ্ট্ৰেশ্যন পলিচি অৰ চিষ্টেম, দে ইন্ট্ৰডিউচ নিউ কাইণ্ড অফ ৰেভিনিউ চিষ্টেম, নিউ কাইণ্ড অফ টেক্সেশ্যন চিষ্টেম, এণ্ড ফাৰ্মাৰ্ছ ৱেৰ ডিসএপইণ্টেড। দেন চ' কি হৈছিলে? তেওঁলোকে কি ইন্ট্ৰডিউচ কৰিলে? ব্ৰিটিছাৰ্ছ বিলাক আহিয়ে, মই গোটেই কাহিনীটো তোমাৰ ডাইৰেক্ট ফুলাগুৰি ধেৱাত মই লৈ যোৱা নাই, অলপ ইন্ট্ৰডাকশ্যন দি লৈছো কেনেকে কি হৈছিলে গোটেই কথাখিনি। অ'কে, চ' তোমাৰ কি হৈছিলে? দে ইন্ট্ৰডিউচ হোৱাট? Britishers introduced new administrative system। ঠিক আছে, নিউ এডমিনিষ্ট্ৰেটিভ চিষ্টেম ইন্ট্ৰডিউচ কৰিছিলে। লগতে তেওঁলোকৰ তোমাৰ টেক্সেশ্যন পলিচি আছিলে। কি আছিলে? টেক্সেশ্যন নতুন আছিলে, টেক্সেশ্যন পলিচি নতুন তেওঁলোক ইন্ট্ৰডিউচ কৰিছিলে। ৰেভিনিউ চিষ্টেম তেওঁলোক কৈছিলে বেলেগ কৰি পেলাইছিলে, হয়নে? ৰেভিনিউ চিষ্টেম বেলেগ কৰি পেলাইছিলে। আৰু তোমাৰ কি আছিলে? এণ্ড অফ দ্য আহোম আছিলে। ঠিক আছে, এণ্ড অফ আহোম। তো আহোমৰ শেষ হৈছিলে। ঠিক আছে, তো তাৰ পৰা তেওঁলোকৰ পলিচি বেলেগ আছিলে। আৰু কৃষকবিলাক যিবিলাক আছিলে, তেওঁলোকে আগৰ ট্ৰেডিশ্যনেলি যিবিলাক নিয়ম এপ্লাই কৰিবলৈ বা যিবিলাক পলিচি আছিলে, তেওঁলোকৰ এই একাষ্টম আছিলে। কিন্তু ৱেন ব্ৰিটিছাৰ্ছ কেম, অ'কে, আফটাৰ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু, তেওঁলোকে নতুন নতুন টেক্স ইম্প'জ কৰিলে, ৰেভিনিউ ইম্প'জ কৰিলে, আৰু এইবিলাকত তেওঁলোকে ডিসএপইণ্ট হ'ল। কোন? ফাৰ্মাৰ্ছ ৱেৰ ডিসএপইণ্টেড। দ্য ফাৰ্মাৰ্ছ ৱেৰ ডিসএপইণ্টেড। ঠিক আছে, চ' ফাৰ্মাৰ্ছ বিলাক কি হৈ গ'ল? ডিসএপইণ্টেড হৈ গ'ল। তো ডিসএপইণ্ট হ'বই ন, কাৰণ তেওঁলোকে যিবিলাক টেক্সেশ্যন লৈ আহিলে, যে সকলো জেগাতে তোমাৰ চৰণীয়া ভূমিটো টেক্স লগাব, কিছুমান অনুৰ্বৰ ভূমিটো, তোমাৰ আনফাৰ্টাইল ভূমিটো তেওঁলোকে টেক্সেশ্যনৰ ব্যৱস্থা কৰিলে। চ' এইবিলাক পিপল বিলাক কি হ'ল? তোমাৰ দুখী হ'বলৈ ধৰিলে। ঠিক আছে, চ' লেণ্ড ৰেভিনিউ তেওঁলোকে যে চিষ্টেম কৰিলে, চ' সেইটো বিষয়ে চাওঁ আমি যে কেনেকুৱা ধৰণৰ তেওঁলোকে লেণ্ড ৰেভিনিউ ইম্প'জ কৰিলে। চাব, লেণ্ড ৰেভিনিউ। চ' প্ৰথম কথা যে তেওঁলোকৰ ইন্ট্ৰডাকশ্যন অফ লেণ্ড ৰেভিনিউ। চ' আহোম যেতিয়া আছিলে, তেওঁলোকেও তোমাৰ ৰেভিনিউ লৈছিলে। ঠিক আছে, তো তেওঁলোকেও তোমাৰ কি টেক্স লৈছিলে। চ' টেক্স তেনেকে লোৱা নাছিলে। ঠিক আছে, আহোম ইন্ট্ৰডিউচ হোৱাট? পাইক চিষ্টেম। তেওঁলোকে পাইক চিষ্টেম আছিলে।
আৰু পাইক সিস্টেম মানে কি আছিল সব পাইক সিস্টেম মানে আছিল পাইক মিন্স মেল ঠিক আছে পাইক মিন্স মেল বডি মানে গম পাইছে এজন পুৰুষ হ'ব লাগিব যেন পুৰুষে তোমাক কি দিব সাৰ্ভিস দিব লাগিব ঠিক আছে কাক দিব লাগিব আহোমক তোমাৰ সাৰ্ভিস দিব লাগিব they have to provide services like তোমাৰ মিলিটাৰী সাৰ্ভিস হ'ব পাৰে হেবিলাকত তোমাৰ ঠিক আছে মিলিটাৰী সাৰ্ভিস হ'ব পাৰে তোমাৰ আদাৰ ওয়ার্কস হ'ব পাৰে বা তোমাৰ যিবিলাক প্ৰশাসনিক যিবিলাক কাম কাজ তোমাৰ সিকিউৰিটি গাৰ্ড ঠিক আছে সো হেখিনি কাম হিচাপে তেওঁলোকে থাকিব লগা আছিল ওকে আৰু তাৰ এক্সচেঞ্জত ঠিক আছে এই সাৰ্ভিস বিলাকৰ এক্সচেঞ্জত ৰজাই তেওঁলোক কি দিছিলে তোমাৰ ল্যান্ড দিছিলে ঠিক আছে ল্যান্ড টু কাল্টিভেশন কৰিবৰ কাৰণে খেতি কৰিবৰ কাৰণে কি তোমাৰ ল্যান্ড প্ৰভাইড কৰিছিলে কাৰ দ্বাৰা কিঙৰ দ্বাৰা বা ৰজাৰ দ্বাৰা ঠিক আছে ওকে স্বৰ্গদেউৰ দ্বাৰা ওকে সো এই পাইক মানে কি হৈ গল পাইক মানে হৈ গল এজন তোমাৰ বডি মানে এজন হৈ গল পুৰুষ এজন তোমাৰ কি হ'ব এজন তোমাৰ কি পুৰুষ হ'ব ঠিক আছে বা এজন তোমাৰ 15 to 50 years 15 to 50 yearsৰ এজন তোমাৰ পুৰুষ হ'ব লাগিব মেল হ'ব লাগিব যে তোমাৰ কি হ'ব লাগিব ৰজাৰ কাৰণে সাৰ্ভিস দিব লাগিব বা কাম কৰিব ঠিক আছে তেও কি কৰিব এটা এটা মানে এজন এজনৰ পাইক বুলি কয় পাইক বিলাকৰ গ্ৰুপ থাকে মানে সো গ্ৰুপ অফ পাইকস কল what gods হয়নে gods বুলি কয় তেলে কি বুলি কয় gods বুলি কয় ওকে আৰু তোমাৰ এটা এটা গ্ৰুপত কিমান থাকে 4 মেম্বাৰ এটা এটা গ্ৰুপত তোমাৰ কিমান থাকিব লাগিব 4 মেম্বাৰছৰ এটা কি থাকিব গ্ৰুপ থাকিব তেওঁলোকে সাৰ্ভিস দিব ৰজাক আৰু সাৰ্ভিসৰ বিনিময়ত কি ল'ব তোমাক কি দিব ল্যান্ড দিব টু কাল্টিভেট তেওঁলোকে খেতি কৰিব পাৰিব আৰু তেওঁলোকে চলিব পাৰিব ঠিক আছে তাত নেকি এক্সট্ৰা পইচা নিদিয়ে বা দৰমহা নিদিয়ে সো এই ট্যাক্সৰ বদলিত তেওঁলোকে সাৰ্ভিস দিব লগা আছিল when britishers came যেটা ব্ৰিটিছৰ ৰুল ইন্ট্ৰোডিউস হ'ল ঠিক আছে ব্ৰিটিছ ৰুলত তোমাৰ যেতিয়া আহি গল সো তেতিয়া ক'লে যে ডাইৰেক্ট কেশ পইচা দিব লাগিব কি দিব লাগিব ডাইৰেক্ট কেশ এমাউন্ট কেশ ঠিক আছে কেশ এজ এ ট্যাক্স তোমাক কি দিব লাগিব ট্যাক্স এমাউন্ট তোমাক কি দিব লাগিব ক'লে তোমাক কি দিব লাগিব ক'লে টকা মানে পইচা ঠিক আছে সো কেশ দিব লাগিব তোমাৰ এজ এ ট্যাক্স ডাইৰেক্ট তো আগতে আছিল মানে ইনডাইৰেক্ট ট্যাক্স আছিল মানে তোমাৰ আহোমক অকল সাৰ্ভিস দিলে হৈ গল কিন্তু এতিয়া যেতিয়া ব্ৰিটিছ আহি গল তো সাৰ্ভিস নালাগে তেওঁলোকে কি হ'ব পইচা ল'ব সব পইচা ল'লে তেওঁলোকে মানে নিজৰ ফালৰ পৰা যিবিলাক সাৰ্ভিসেস লাগে সেইবিলাক ল'ব ঠিক আছে সাউন্ড ঠিক আছে তো এতিয়া ঠিক আছে কি লাগে যে কি হ'ল ব্ৰিটিছ আহিলে তোমাৰ ডাইৰেক্ট কেশ পইচা ল'ব এজ এ ট্যাক্স এমাউন্ট তোমাৰ কি হ'ল তোমাৰ ল্যান্ড ৰেভিনিউ কৰাটো এটা তেওঁলোকে সিস্টেম ঠিক আছে ল্যান্ড ৰেভিনিউ তেওঁলোকে এই সিস্টেমটো এপ্লাই কৰিলে নেক্সট তেওঁলোকে আৰু ইকোনমিক্যালি কি কৰিলে ব্ৰিটিছাৰ্ছ বিলাকে আহি পেলাই অসমত তোমাৰ এক্সপ্লইটেশন কৰিবলৈ ল'লে যেনেকৈ ইকোনমিক এক্সপ্লইটেশন তুমি ইয়াক লিখা এনেকৈ ইকোনমিক এক্সপ্লইটেশন কি আছিল ইকোনমিক এক্সপ্লইটেশনত তুমি সোমাব পাৰা যে তেওঁলোকে কৈছিল একুৱায়াৰ কৰিছিলে যিবিলাক ল্যান্ড আছিল ফাৰ্টাইল ল্যান্ড আছিল কিয় তেওঁলোকে তোমাৰ দে ইন্ট্ৰোডিউস এটা নতুন বস্তু টি দে প্ৰমোটেড টি প্লান্টেশন ওকে দে প্ৰমোটেড tea plantation okay যেতিয়া tea plantation লব তেলটো ফাৰ্টাইল ল্যান্ড লাগিব ঠিক আছে সো যিবিলাক ফাৰ্টাইল ল্যান্ড আছিল যিবিলাক ইন্ডিজিনিয়াস পিপলে খেতি কৰিছিল সো এই ফাৰ্টাইল যিবিলাক ল্যান্ড হেবিলাকো তেওঁলোকে লৈছিল মানে টেকিং অফ ফাৰ্টাইল ল্যান্ডস তুমি এনেকৈ লিখিব পাৰা টেকিং অফ ফাৰ্টাইল ল্যান্ডস এবারে সো লৈ যোৱা লগে কি তোমাৰ ৰিডিউস হৈ গল তো reduce land to local farmers তো যিখিনি ফাৰ্মাৰ আছিল অসমৰ সেইখিনি কাৰণে ল্যান্ড কমি গৈছিল কি কৰিব কাৰণে তো ট্ৰেডিশনাল ফাৰ্মিং ঠিক আছে reduce land for traditional farming so যিবিলাক মানুহ আগৰ পৰা কিছুমান ট্ৰেডিশনালি খেতি কৰিছিল ন সেই খেতিবিলাক কাৰণে কি হ'ল ল্যান্ড কমি গল reduce land for traditional farming so এইবিলাক পইণ্ট স্লাইড ওয়াইজ আপুনি সেভ কৰি ৰাখক এইখিনি বহুত আপোনাক ইম্পৰ্টেন্ট দিব মানে কামত আহিব ঠিক আছে ট্ৰেডিশনাল ফাৰ্মিং কৰিবৰ কাৰণে ল্যান্ড কমি গল কাৰণ কি they have introduces land revenue system through which they change complete the pike system pura সম্পূৰ্ণ চেঞ্জ কৰিলে ঠিক আছে instead of pike they introduced direct cash tax then Britishers came and they imposed what economic exploitation system so this they promoted tea plantation so tea plantation কাৰণে তেওঁলোকে প্ৰমোট কৰিলে ফাৰ্টাইল ল্যান্ড বিলাক লৈ লবলৈ ধৰিলে আৰু তোমাকে ৰিডিউস কৰিলে কি হয় ল্যান্ডক ঠিক আছে ল্যান্ডটো ৰিডিউস কৰিলে কিহৰ কাৰণে কাৰণ ট্ৰেডিশনাল ফাৰ্মিং কৰিবৰ কাৰণে নাপায় কাৰণ ব্ৰিটিছাৰ্ছ আহি গল টি প্লান্টেশন কৰিলে বেলেগ কিবা কিবি কৰিলে তোমাৰ বিহাৰ নিচিনা জায়গাটো তোমাৰ ইন্ডিগো নিচিনা খেতি কৰা হৈছিল হয় না জায়গা আমি নীল বুলি কওঁ হয় না নীল খেতি কৰা হৈছিল তাত হয় না সো এই ধৰণে তেওঁলোকৰ যে লাভৰ খেতি হয় সেইবিলাক খেতি কাৰণে ফাৰ্টাইল ভূমি বিলাক লৈ ললে আৰু আমাৰ যে থলুৱা মানুহ আছিল তেওঁলোকে যিবোৰ খেতি আগৰ পৰা কৰি আহিছিল সেইবিলাক খেতি তেওঁলোকৰ নাইকিয়া হৈ গল ঠিক আছে সো এই দুটা পইণ্ট আহি গল
নেক্সট হ'ল তোমাৰ টেক্সেশ্যন চিষ্টেম ঠিক আছে সো টেক্সেশ্যন চিষ্টেমৰ কাৰণে তেওঁলোকে ডিসৰেগাৰ্ড কৰি দিলে লোকেল যিবিলাক কাষ্টমছ আছিলে লোকেল যিবিলাক কাষ্টম আছিলে সেই কাষ্টম বিলাক ধৰা তোমাৰ অপিয়ামৰ খেতি কৰা বা এইবিলাক তেওঁলোকে এইবিলাক ডিসৰেগাৰ্ড কৰি দিলে সো ডিসৰেগাৰ্ড কৰি পেলাই ইম্প'জ কৰিলে নিউ লছ এণ্ড টেক্সেছ নতুন নীতি আৰু টেক্স যেতিয়া ইম্প'জ কৰি দিলে সো কি হ'ল তোমাৰ মানুহবিলাক কি হ'ল খং উঠিলে আৰু ব্ৰিটিছৰ প্ৰতি তোমাৰ কি হ'ল বেয়া ভাৱ আহিলে তাৰমানে সো ব্ৰিটিছৰ যেতিয়া আহিলে আফটাৰ দি ইয়াণ্ডাবু ট্ৰিটি তো এইবিলাক পইণ্ট ইম্পৰ্টেণ্ট হৈ গ'ল লেণ্ড ৰেভিনিউ তেওঁলোকে লৈ আহিলে তেওঁলোকে এক্সচেঞ্জ কৰিলে পাইক চিষ্টেম আঁতৰাই দিলে তো এইটো আহিলে তাৰপৰা তোমাৰ টেক্সেশ্যন সো টেক্সেশ্যন তোমাৰ কি কৰিলে টেক্সেশ্যনৰ ক্ষেত্ৰত কি হ'ল টেক্সেশ্যন সো টেক্সেশ্যনত কি লৈ আহিলে তেওঁলোকে এটা নিউ লজ ঠিক আছে নিউ লজ ইন্ট্ৰডিউস কৰিলে নিউ লজ ইন্ট্ৰডিউস ঠিক আছে নিউ লজ ইন্ট্ৰডিউস হৈ গ'ল না তো এটা কি হ'ব তোমাৰ মানুহবিলাক ভাল পাব না মানুহবিলাক ভাল নাপাব ডিসৰিগাৰ্ড কৰিলে কি তেওঁলোকৰ ওল্ড যিবিলাক কাষ্টম আছিল লোকেল কাষ্টমবিলাক তেওঁলোকে ডিসৰিগাৰ্ড কৰিলে ঠিক আছে সো এইবিলাক গোটেইখিনি খং ব্ৰিটিছৰ ওপৰত ইন 1861 নগাঁও নামে এখন ঠাইত আৰম্ভ হ'ব এতিয়া স্পাৰ্ক কৰিব তাত ঠিক আছে তো তাক আমি কি বুলি কওঁ পিজেন্স অফ ফুলাগুৰি বা ফুলগুৰি started revolt against the taxation or against the exploitation of British ঠিক আছে সো তোমাৰ কি হ'ব ব্ৰিটিছৰ এগেইনষ্টত কি হ'ব 1861 ফুলাগুৰি নামৰ ঠাই এটা কৰছে তোমাৰ নগাঁও ফুলাগুৰি নামৰ ঠাই এটা তোমাৰ কি হ'ব পিজেন্ট বিলাকে peasants started a revolt start কৰি দিব against কি against British ঠিক আছে সো ব্ৰিটিছ এগেইনষ্ট তেওঁলোকে কি ৰিভল্ট ষ্টাৰ্ট কৰি দিব ওকে সো ৰিভল্টটো তোমাৰ কিয় কাৰণে আহিলে কাৰণ তেওঁলোকে শুনিছিলে যে টেক্সেশ্যন বহুত বাঢ়ি গ'ল ওকে আৰু কি হ'ল তোমাৰ তাত তোমাৰ এটা নতুন এটা সিস্টেম হ'ল যে অপিয়াম যেটো বেন ঠিক আছে বেন অফ অপিয়াম সো অপিয়াম এটা কানি মানে ভাঙৰ নিচিনা এটা বস্তু অপিয়াম ওকে সো এই অপিয়ামক বেন কৰা হ'ব ঠিক আছে অপিয়াম বেন সো এটা ব্ৰিটিছে ক'লে যে আমি কি তোমালোকক অপিয়াম খাব নিদো আৰু খেতি কৰিব নিদো কাৰণ এইটো তোমাৰ কি হৈছে এটা ই তোমাৰ কি কাৰ্ভ কৰিছে ই তোমাৰ কাৰ্ভ কৰিছে কি ই তোমাৰ একদম মানে ডিস্ট্ৰাকচনৰ ফাল লৈ গৈছে আৰু যিবিলাক ইউথ আছে বা ল'ৰা ছোৱালী আছে এইবিলাক তোমাৰ কি কৰিছে বোলে একদম বেয়া ফাল লৈ গৈছে ঠিক আছে সো সেইটো কাৰণে বেন অফ অপিয়াম কৰি দিয়ে মানে অপিয়ামক বেন কৰি দিয়ে মানে তোমাৰ এই নিচা জাতীয় খেতিবিলাক কৰিবলৈ দিয়া নহ'ব এই খেতিবিলাক তোমাৰ ফাৰ্মাৰ্ছ বিলাক কৰিছিলে ফৰ ইউজ অফ লাইক মেডিচিনেল ইউজ ঠিক আছে মানে কিছুমান দৰবৰ কাৰণে কৰে কিছুমানে কালচাৰেলৰ কাৰণে কৰে কিছুমান ইকনমিক পাৰপাজত এইবিলাক খেতি কৰা হৈছিল ঠিক আছে সো অপিয়াম কিয় কাল্টিভেট কৰা হৈছিলে ফৰ মেডিচিনেল ইউজ ঠিক আছে মেডিচিনেল ইউজ লাইক কালচাৰেল ইউজ আৰু তোমাৰ কি ইকনমিক পাৰপাস তাৰমানে কি এইবিলাক তেওঁলোকে সেল কৰিছিলে সো যে তোমাৰ লোকেল ফাৰ্মাৰ্ছ আছিলে তেওঁলোকে অপিয়াম খেতি কৰিছিলে কৰি পেলাই তোমাৰ মানে দৰবৰ কাৰণে হওক কালচাৰেল কাৰণে বা ইকনমিক কাৰণত এইবিলাক খেতি কৰিছিলে সো ব্ৰিটিছে বন্ধ কৰি দিলে সো ব্ৰিটিছৰ এগেইনষ্টত পিজেন্ট বিলাক অক্ষুণ্ণ হ'ব এতিয়া ঠিক আছে কিন্তু এটা হিডেন এজেন্ডা আছিলে ব্ৰিটিছে এইটো বন্ধ কৰি পেলাই তেওঁলোকে নিজে তোমাৰ কৰিব দে উইল ষ্টাৰ্ট মনোপলি ঠিক আছে দে উইল ষ্টাৰ্ট মনোপলি মানে একাধিকাৰ ঠিক আছে মনোপলি অন অপিয়াম তেওঁলোকে এইটো অপিয়ামৰ তেওঁলোকে মনোপলি কৰিব তেওঁলোকে এইটো মানে কি কম ইম্পৰ্ট কৰিব কৰ পৰা ৱেষ্ট বেংগলৰ পৰা আনি পেলাই তেওঁলোকে সেল কৰাৰ ধান্দা আছিলে ঠিক আছে হায়াৰ এমাউন্ট অফ প্ৰফিট লাভ কৰিবৰ কাৰণে কাৰণ ইয়াত যেতিয়া লোকেল বিলাক খেতি কৰি থাকিব ঠিক আছে এই লোকেল বিলাক খেতি কৰিলে তো ব্ৰিটিছে আনি পেলাই বিক্ৰী নহ'ব কাৰণ বস্তুবিলাক লোকেল মানুহৰ পৰাহে ল'ব মানুহে সো সেইকাৰণে ক'লে ব্ৰিটিছে ফাৰ্ষ্ট দে হেভ টু বেন দিছ টাইপ অফ কাল্টিভেশ্যন দেন কি কৰিব দে উইল ষ্টাৰ্ট মনোপলি অন অপিয়াম দে উইল import these things from West Bengal done এখিলে কাৰো প্ৰবলেম নাই সাউন্ড ক্লিয়াৰ আছে ওকে ঠিক আছে এখিলে প্ৰবলেম নাই কি কৰিব তেওঁলোকে অপিয়াম বেন কৰিব done ওকে সো সেই জায়গাৰ তোমাৰ টিয়া মানুহবিলাক আছিল আৰু টিয়া মানুহবিলাকে এইবিলাক খেতি কৰিছিলে ঠিক আছে ক'ত নগাঁও ফুলাগুৰি কথা আমি এটা চাই আছো তাৰপৰা আকৌ তেওঁলোকে গম পালে যে তেওঁলোকৰ বোলে তোমাৰ some of the areas সো নগাঁও কিছু অংশত তোমাৰ যে তোমাৰ ল্যান্ড ৰেভিনিউ ট্যাক্স আছে সেই ট্যাক্সবোৰ তোমাৰ 30 to 40% বঢ়াই দিব ল্যান্ড ৰেভিনিউ ট্যাক্স তোমাৰ কিমান বোলে 30 to 40% বোলে ইনক্ৰিজ কৰিব কি কৰিব ইনক্ৰিজ কৰিব ঠিক আছে 30 মানে 30 to 40% ল্যান্ড ট্যাক্স ইনক্ৰিজ কৰাৰ কথা তেওঁলোকে গম পাই গল আৰু সেই সময়ত তোমাৰ এটা ৰিউমাৰ ওলালে এটা ৰিউমাৰ মানে উৰা বাতৰি ওলালে সেই ৰিউমাৰটো তোমাৰ কি হল মানে এটা উৰা বাতৰি কি হল যে এই বোলে ব্ৰিটিছ বিলাকে অসমত আহি পেলাই বোলে সেই নগা পাৰ্টিকুলাৰ সেই এৰিয়াত বুলিছিল মানে বেটেলনাট মানে কি তোমাৰ তামুল ওকে বেটেলনাট এণ্ড বেটেল লিভৰ ওপৰত মানে পান ওকে
বেটেল নাট এণ্ড বেটেল লিভৰ ওপৰত তোমাক কি ইম্প'জ কৰিছে বোলে টেক্স ইম্প'জ কৰিছে মানে কি মানুহে বোলে যদি তামোল খেতি কৰে বা পাণ খেতি কৰে তাৰ ওপৰত বোলে টেক্স দিব লাগিব সো এই কথাখিনি গম পাই পেলাই 1861 তোমাৰ কি কৰা হ'ল ৰিভল্ট ষ্টাৰ্ট কৰিলে তেওঁলোকে ঠিক আছে ক'ত তোমাৰ ফুলাগুৰিত ঠিক আছে সো ফুলাগুৰিত তেওঁলোকে কি কৰিলে ষ্টাৰ্ট কৰিলে কি ফুলাগুৰি ৰিভল্ট ষ্টাৰ্ট কৰিলে ঠিক আছে 1000 মান তোমাৰ কি হলে পিজেন্টস লগ লাগিলে 1000 মান পিজেন্টস লগ লাগি পেলাই দে ষ্টাৰ্টেড ৰিভল্ট ওকে দে ষ্টাৰ্টেড কি ৰিভল্ট তেওঁলোকে ষ্টাৰ্ট কৰিলে এগেইনষ্ট ব্ৰিটিছ আৰু তাহাঁতে সেই ৰিভল্টত তেওঁলোকে যেতিয়া লগ পাইছিলে ঠিক আছে তো তোমাৰ 15 to 18 অক্টোবৰলৈকে এইটো গোটেই প্ৰচেছ চলিলে ঠিক আছে সো প্ৰথমতে তেওঁলোক এটা জেগাত লগ খালে জেগাখন নাম হ'ল ফুলাগুৰি ওকে দে গেদাৰ্ড আৰু তেওঁলোকে ডিসাইড কৰিলে যে তেওঁলোকে তেওঁলোকৰ ডেপুটি কমিশনাৰ যিজন আছে সো ডেপুটি কমিশনাৰ কি কৰিব এখন লেটাৰ লিখিব কি কৰিব তেওঁলোকে লেটাৰ লিখিব আৰু সেই লেটাৰ লিখিবৰ কাৰণে সব বস্তু যোগাৰ কৰিলে ঠিক আছে সো সেই সময়ত তোমাৰ ডেপুটি কমিশনাৰ আছিলে ডেভিড স্কঞ্চ কি আছিল তোমাৰ নট ডেভিড ৰবাৰ্ট স্কঞ্চ এই ৰবাৰ্ট তোমাৰ কি আছিলে স্কঞ্চ এই ৰবাৰ্ট স্কঞ্চ তোমাৰ কি আছিলে ডিসি আছিলে বা ডেপুটি কমিশনাৰ আছিলে কোন নগাঁও ওকে সো তেওঁক তোমাৰ লেটাৰ দিবৰ কাৰণে তেওঁ এখন মেমৰেণ্ডাম দিবৰ কাৰণে তেওঁলোক কথা পাতিলে ডান সো কি হ'ল সেই মুহূৰ্তত তোমাৰ ৰবাৰ্ট স্কঞ্চে তোমাৰ ক'লে এজন তেওঁৰ অফিচাৰ পঠাই দিলে যাৰ তোমাৰ সিঙ্গাৰ কেপ্টেইন তোমাৰ কি সিঙ্গাৰ ওকে কেপ্টেইন সিঙ্গাৰ পঠাই দিয়া হ'ল যে তুমি যোৱা কি কৰাগে সেই পিজেন্ট খিনিক গৈ তুমি অলপ তুমি গবলি কৰা অলপ কন্ট্ৰোল কৰা ঠিক আছে আৰু পিজেন্ট বিলাকৰ হাতত তোমাৰ লাঠিৰ বাহিৰে বেলেগ একো নাছিলে বেম্বো ষ্টিক ওকে লাঠি বেম্বো ষ্টিকৰ লাঠি ওকে সো বেম্বো ষ্টিক বা লাঠি বাহিৰে তেওঁলোকৰ আৰু বেলেগ হাতিয়াৰ একো নাছিলে কিছুমান তোমাৰ দা কটাৰ এই ধৰণৰ দুই এজন আছিলে সো যেতিয়া সিঙ্গাৰ গ'ল সিঙ্গাৰে তোমাৰ কি দমন মানে কঠোৰ হাতে দমন কৰিবলৈ চেষ্টা কৰাত সিঙ্গাৰে তেওঁলোকৰ দাবীবিলাক মানি নলোৱাত সিঙ্গাৰ এগেইনষ্টত গুচি গ'ল তোমাৰ কোন এই পিজেন্ট খিনি সিঙ্গাৰ এই এজন পিজেন্টে কি কৰিলে সিঙ্গাৰৰ মূৰত মাৰ মাৰি দিলে সো মাৰ মাৰি দিলে সিঙ্গাৰ কি হ'ল অলপ মানে এই মানে কি বুলি কয় হাতাপাই হ'ল অলপ হাতাপাই হোৱাৰ পাছত তোমাৰ কি হ'ল সিঙ্গাৰক তললে তোমাৰ দলঙৰ পৰা কলং নদী তললে পেলাই দিয়া হ'ল ঠিক আছে কলং ৰিভাৰত কি হ'ল দলিয়াই দিয়া হ'ল ঠিক আছে সো দলিয়াই দিলে তোমাৰ ব্ৰিটিছে গম পাই গ'ল আৰু ব্ৰিটিছে তোমাৰ কি কৰিলে তেওঁলোকৰ যিমানবোৰ ডিমাণ্ড কেনচেল কৰিলে গোটেই গাঁওখনত তোমাৰ যিমান জীৱ সব ডেষ্ট্ৰয় কৰিলে সব ডেষ্ট্ৰাকশ্যন আৰম্ভ কৰিলে সো ডেষ্ট্ৰাকশ্যন আৰম্ভ কৰি দিয়া তোমাৰ কি হ'ল বহুত মানুহ তোমাৰ কি হ'ল ডেড হ'ল মৃত্যু হ'ল ঠিক আছে আৰু তোমাৰ কি হ'ল এটা মানে এটা তোমাৰ ট্ৰেজিক চিন এটা হৈ গ'ল ঠিক আছে সো এই গোটেই ইনচিডেণ্টটো তোমাৰ কি বুলি কোৱা হয় ফুলগুৰি ধাৱা বুলি কোৱা হয় সো আল্টিমেটলি হোৱাট উই হেভ লাৰ্ন যে ফুলাগুৰি ধাৱা ইজ এ ইনচিডেণ্ট ঠিক আছে এটা কিয় এটা ইনচিডেণ্ট হয় যিটো ইনচিডেণ্ট তোমাৰ কি হৈছিলে যিটো ইনচিডেণ্ট ছাৰ হৈছিলে যে এটা পিজেন্ট বিলাক লগ লাগিছিলে টু প্ৰটেষ্ট এগেইনষ্ট দা লজ অফ ব্ৰিটিছ ঠিক আছে সো ব্ৰিটিছে যিবিলাক নতুন টেক্সেশ্যন ৰেভিনিউ চিষ্টেম যিবিলাক আনিছিলে সেইবিলাক এগেইনষ্টত যাবৰ কাৰণে তেওঁলোকে প্ৰটেষ্ট কৰিছিলে ঠিক আছে সেই প্ৰটেষ্টটো কৰিবলৈ যাওঁতে তোমাৰ কেপ্টেইন সিঙ্গাৰ আহিলে সো সিঙ্গাৰৰ লগত তোমাৰ অলপ হাতাপাই হোৱাৰ কাৰণে সিঙ্গাৰ তোমাৰ কি হ'ল মৃত্যুমুখত পৰিলে সিঙ্গাৰ কলং নদী তললৈ পেলাই দিলে সো এই যে গেদাৰিং যে হৈছিলে তোমাৰ লাৰ্জ এমাউণ্ট অফ পিজেন্টছ উইৰ গেদাৰ দেয়াৰ সো এই গোটেই ইনচিডেণ্টটো আমি কি বুলি ক'ম ফুলাগুৰি ধাৱা বুলি ক'ম ঠিক আছে সো যেনেকৈ আমাৰ ইণ্ডিয়াৰ লেভেলত তোমাৰ কি হৈছিলে ৰিভল্ট অফ 1857 ওকে তাত তোমাৰ প্ৰথম শ্বহীদ কোন আছিলে মোক কমেণ্টত লাগিব এই ধৰণে আমি এটা টপিক খুব শৰ্ট সময়ৰ ভিতৰত 10-15 মিনিটত এটা টপিক ফুলগুৰি ধাৱা পৰা ধৰি লৈ পথৰুঘাটৰ ৰণ সো এটচেট্ৰা গোটেইখিনি টপিক আমি কভাৰ কৰিম আৰু এই টপিকটোৰ পাছতে আমি নেক্সট কুৱেশ্যনটো আহিব আমাৰ নেক্সট পাৰ্টটো আহিব এই টপিকটোৰ ওপৰত MCQs বা ষ্টেটমেণ্ট বেছড MCQ হ'ব ঠিক আছে যিটো আমি লজিকেলি আমি সলভ কৰিব লাগিব টু দি পইণ্ট ইয়েছ নো বা এটা ৱৰ্ডৰ আনচাৰ নাথাকিব কুৱেশ্যনটো দীঘলীয়াকৈ পঢ়াৰ পাছত ইয়াক অবজাৰভেশ্যন কৰাৰ পাছত মই কি ভাবো বা তুমি কি ভাবা সেই ধৰণে আমি আনচাৰ দিবৰ কাৰণে কিছুমান কুৱেশ্যন প্ৰেক্টিচেছ লৈ আহিম আৰু যিসকলে চিটেটৰ কোৰ্চ লোৱা নাই এতিয়ালৈকে তেওঁলোকে মানে সোনকালে বাই কৰি ল'ব চিটেটৰ আমাৰ কোৰ্চ চলি আছে ঠিক আছে চিটেটৰ কাৰণে কোৰ্চ চলি আছে পেপাৰ 1 আৰু পেপাৰ 2 সকলোবিলাক ছাবজেক্ট আপোনালোকে ডেমো ক্লাছ চাই ল'ব ডেমো ক্লাছ চাই আপুনি কৰিব কোৰ্চটো বাই কৰিব ঠিক আছে আৰু যদি কিবা দৰকাৰ হয় 6003652672 নম্বৰত মোক কল কৰিলে পাই যাব ঠিক আছে থেংক ইউ ভেৰি মাছ